কোকৰাঝাৰত ৭০ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন। কোকৰাঝাৰ জিলাৰ হলটুগাঁও বন সংমণ্ডলৰ উদ্যোগত উদযাপন কৰা হয় এই বন্যপ্ৰাণী সপ্তাহ। কোকৰাঝাৰৰ চৰাইখোলাস্থিত চক্ৰশিলা বন কাৰ্যালয়ত বন্যপ্ৰাণী সপ্তাহ উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু পাৰ্শ্বৱৰ্তী গঞাৰ মাজত সজাগতা অনাৰ বাবে এক সভাও অনুষ্ঠিত হয়। বিশেষকৈ পৃথিৱীৰ বিৰল সোণালী বান্দৰৰ উপযোগী বাসস্থান চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যত বন্যপ্ৰাণীৰ সুৰক্ষাক লৈ বন বিভাগে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৭০ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰে। অনুষ্ঠানত কোকৰাঝাৰ বন্যপ্ৰাণী বিভাগৰ ডিএফঅ ধীৰেন বসুমতাৰী, হলটুগাঁও বন সংমণ্ডলৰ ডিএফঅ জয়ন্ত কুমাৰ ব্ৰহ্ম আৰু বন্যপ্ৰাণী বিশেষজ্ঞ ক্ৰমে ডক্টৰ শান্তনু ডেকা আৰু ডক্ট জে বিশ্বাস উপস্থিত থাকে। নিউজ ডেস্ক পিএন লাইভ ফাৰ্ষ্ট। এই ৭০তম বন মহোৎসৱত আমি ইয়াত স্পেচিয়েলি বাই হলটুগাঁও ডিভিজন আমি কিছুমান মুখ্য কাম হাতত লৈছোঁ। তাৰ বাবে মেইনলি এই ৰাস্তাবোৰত গল্ডেন লেংগুৰবোৰে যেতিয়া ক্ৰছ কৰে তেতিয়া কিছুমান এক্সিডেণ্ট হৈ যায়। তাৰ বাবে আমি সিহঁতৰ কিছুমান কেনপি অভাৰব্ৰিজ আমি ক্ৰিয়েট কৰিছোঁ, যেন ৰাস্তাত তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয় বা এক্সিডেণ্ট নহয়। আৰু তাৰ বাবে অলৰেডি আমাৰ কাম চলি আছে আৰু যোৱা বছৰো আমি কৰিলোঁ কিছুমান আৰু এতিয়াও কৰি আছোঁ। আৰু ভৱিষ্যতে আমি গল্ডেন লেংগুৰৰ কাৰণে কনজাৰ্ভেশ্যন এণ্ড প্ৰটেকশ্যনৰ কাৰণে আৰু বহুতো ব্যৱস্থা ল'ম। আৰু এতিয়াও আমি NTPCৰ সহায়ত কিছুমান ফাণ্ড পাইছোঁ আৰু লৈ আমি কিছুমান গছপুলি তেওঁলোকৰ কাৰণে মানে আমি ক্ৰিয়েট কৰিছোঁ। বিকজ মানে তেওঁলোক মেইনলি পাত খোৱা জন্তু, চ' তেওঁলোকৰ মানে খোৱা ব্যৱস্থাৰ কাৰণে আমি কিছুমান তেওঁলোকৰ ফ্ৰেণ্ডলি যোনটো গছ আছে সেইবোৰ আমি ৰোপণ কৰি আছোঁ। আৰু ভৱিষ্যতে আমি ভাবিম যে গল্ডেন লেংগুৰৰ সংখ্যা আৰু ভৱিষ্যতে আৰু বাঢ়িব।